নমস্কাৰ প্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ ডিচেম্বৰ দিন শনিবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজি প্ৰথম গুৰুত্বপূৰ্ণ খবৰটোৱে হৈছে এটা ডাঙৰ খবৰ, যিহেতু কাৰ্বি আংলঙত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল আৰু এই ঘটনাৰ পিছতেই এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে। কাৰ্বি আংলঙত শীঘ্ৰেই হ'ব এক ভয়ংকৰ উচ্ছেদ অভিযান। পিজিআৰ ভূমিৰ বাদ দি বকলীয়া ইলেকশ্যনতো হ'ব উচ্ছেদ। যিসমূহ ভূমিত বেদখল হৈ আছে সেইসমূহ উচ্ছেদ কৰা হ'ব। কাৰ্বি পৰিষদে শপতনামা দাখিল নকৰাৰ বাবেই বিচাৰত বাধা। আদালতত ৫ জানুৱাৰীৰ ভিতৰত শপতনামা দাখিলৰ সিদ্ধান্ত লোৱা হৈছে। পিজিআৰত থকা চৰকাৰী কাৰ্যালয় উঠাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পিজিআৰ ভূমিৰ সকলো ট্ৰেড লাইচেন্স বাতিলৰ সিদ্ধান্ত লৈছে। ৮,০০০ বিঘা মাটিত ফেচিং মাৰি বনাঞ্চলত চলিব উচ্ছেদ। খেৰণীত নিহত পৰিয়াললৈ ১০ লাখ টকাৰ সাহায্য প্ৰদান। পৰৱৰ্তী খবৰ, পেট্ৰল পাম্পৰ ৰামঠগন। এইবাৰ পোহৰলৈ আহিছে পেট্ৰল পাম্পৰ এক লুণ্ঠন ৰাজ। হয়, আপুনি ঠিকেই শুনিছে। আপুনি যদি পেট্ৰল পাম্পত গাড়ী চলাই তেনেহ'লে সাৱধান হৈ যাওক, কিয়নো ইতিমধ্যে পেট্ৰল পাম্পে গ্ৰাহকক ৰামঠগন দি চলি আহিছে। আপোনাৰ চকুত সন্মুখতে কিদৰে লুণ্ঠন চলাই আছে আপুনি জানে নেকি? যদি জানে তেনেহ'লে সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক। নিতৌ একাংশ পেট্ৰল পাম্পে এনেধৰণৰ কাণ্ড সংঘটিত কৰি আহিছে। টকা অনুপাতে গ্ৰাহকক চলাই এনেকুৱা লুণ্ঠন ৰাজ। পাম্পৰ মিটাৰত ব্যাপক খেলিমেলি কৰিছে। সমগ্ৰ কাণ্ড পোহৰলৈ অহাৰ পাছতে এইবাৰ এখন ঠাইত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। মহানগৰ শিলপুখুৰীৰ লক্ষ্মী ছাৰ্ভিচ চেণ্টাৰত হৈছে পেট্ৰল পাম্পে এইদৰে লুণ্ঠন চলায়। পৰৱৰ্তী খবৰ, বাংলাদেশত এইবাৰ ৩২ জন হিন্দুক হত্যা কৰা হৈছে। হয়, আপুনি ঠিকেই শুনিছে। হিন্দুৰ বৈধ হৈছে এতিয়া ভূমি বাংলাদেশ। ৰচনা কৰা হৈছে ভাৰত বিৰোধী এক ভয়ংকৰ ষড়যন্ত্ৰ। ভাৰতৰ বিৰুদ্ধে বাংলাদেশত চলি আছে এইবাৰ উত্তাল প্ৰতিবাদ। বাংলাদেশৰ জনতাক ভাৰত বিৰোধী কৰাৰ এক ভয়ংকৰ কৌশল অৱলম্বন কৰা হৈছে। বাংলাদেশত সংখ্যালঘু হিন্দুৰ সৈতে নিতৌ এনে ভয়ংকৰ ঘটনা সংঘটিত কৰি আহিছে একাংশই। বিগত ২টা দিনত ২জন হিন্দু যুৱকক হত্যা কৰা হৈছে। দীপু চন্দ্ৰ দাস, অমিত মণ্ডলক মৰিয়াই হত্যা কৰা হৈছে। বাংলাদেশত বৃদ্ধি পাইছে সংখ্যালঘু হিন্দু, বৌদ্ধ, খ্ৰীষ্টানৰ ওপৰত এক নিৰ্যাতন। প্ৰতিবেদন অনুসৰি ২০২৪ আগষ্টৰ পৰা ২৫ জুলাইলৈকে এই ঘটনা চলিব। সংখ্যালঘু হিন্দু, বৌদ্ধ, খ্ৰীষ্টানৰ ওপৰত ২৪ কটা হৈছে। পৰৱৰ্তী খবৰ, যিমানেই অত্যাচাৰ কৰিব সংগ্ৰাম সিমানেই তীব্ৰতৰ হ'ব। এইবাৰ ২৯ ডিচেম্বৰত লাখ লাখ মুছলমানে কঁপাব ভাৰতৰ ৰাজধানী নতুন দিল্লী। হয়, আপুনি ঠিকেই শুনিছে। এইবাৰ ২৯ ডিচেম্বৰত লাখ লাখ মুছলমান লোকসকলে নতুন দিল্লী অৰ্থাৎ ভাৰতৰ ৰাজধানী কঁপাব। মুছলমানৰ ওপৰত যিমানেই অত্যাচাৰ চলিব সংগ্ৰাম ইমানেই তীব্ৰতৰ হ'ব বুলি এক হুংকাৰ প্ৰদান কৰিছে মুছলমান দল সংগঠনে। তেওঁলোকে কৈছে, জুবিন গাৰ্গৰ যুগৰ মানে আমি জুবিন গাৰ্গৰ হত্যাকাৰী অতি শীঘ্ৰেই ফাঁচি দিয়ক। ২৯ ডিচেম্বৰত দিল্লীৰ যন্তৰ মন্তৰত চলিব উচ্ছেদ। বাংলাদেশীৰ নামত অসমৰ মুছলমানক অত্যাচাৰ কৰা হৈছে। বিজেপি চৰকাৰে মুছলমানক অবৈধভাৱে উচ্ছেদ কৰা হৈছে বা কৰি আছে। ৰাজ্য চৰকাৰক তীব্ৰ কটাক্ষ কৰি হুংকাৰ প্ৰদান মুছলিম লীগ। ৩১ ডিচেম্বৰ হৈছে আপোনাৰ অন্তিম সীমা। হয়, এই কথাটো কিয় কৈছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ৩১ ডিচেম্বৰৰ আগত যদি এই কামটো নকৰে তেনেহ'লে আপুনি আপোনাৰ পেন আধাৰ কাৰ্ড যিটো আছে বাতিল হৈ পৰিব। আপুনি বঞ্চিত হ'ব পাৰে চৰকাৰী আঁচনিৰ পৰা। পেন আধাৰ লিংক নকৰিলে নোসোমাব আপোনালোকৰ দৰমহা। গতিকে বেংক একাউণ্ট খোলা KYC আপডেটতো হ'ব সমস্যা। ভৰিব লাগিব আপোনালোকৰ ১০,০০০ টকা পৰ্যন্ত জৰিমনাও বহিব লাগিব। অন্তিম সময়সীমা ৩১ ডিচেম্বৰ। লিংক নকৰিলে আপুনি বিকল হৈ পৰিব পেন আধাৰ কাৰ্ড। আপুনি অতি শীঘ্ৰেই পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰক। আয়কৰ বিভাগৰ ই-ফাইলিং পৰ্টেলত গৈ কৰক। পৰৱৰ্তী খবৰ, ADREত উত্তীৰ্ণ হোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ বাবে এই এটা ডাঙৰ খবৰ। দিন ঘোষণা কৰা হৈছে নিযুক্তি প্ৰদান প্ৰক্ৰিয়াৰ। ৯ জানুৱাৰীত ADRE চতুৰ্থ বৰ্গৰ চাকৰি প্ৰদান। ১০ জানুৱাৰীত ADRE তৃতীয় বৰ্গৰ চাকৰি নিযুক্তি দিয়া হ'ব। ফেব্ৰুৱাৰী মাহত প্ৰায় ৩,০০০ পৰা ৪,০০০ শিক্ষক পদ চৰকাৰী কৰা হ'ব। ফেব্ৰুৱাৰী মাহতো দিয়া হ'ব বহুসংখ্যক নিযুক্তি। ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, অসমত হিন্দু লোকক টাৰ্গেট কৰিছে একাংশই। ধৰ্মান্তকৰণৰ প্ৰক্ৰিয়া বন্ধ হ'বই লাগিব অসমত। এইবাৰ এনেদৰে মন্তব্য কৰিছে এজন ব্যক্তি। সনাতনী সভ্যতাত বিশ্বাসী লোকৰ সংখ্যা বাঢ়িছে। কোনো খ্ৰীষ্টধৰ্মী লোকক হিন্দুলৈ ৰূপান্তৰ, কেৱল হিন্দুৱেই খ্ৰীষ্টান কৰি আহিছে।
যদি খ্ৰীষ্টানৰ নকমে আমাৰ হিন্দুৰ সংখ্যা কেনেকৈ কমে? ধৰ্মান্তকৰণ এইবোৰ বন্ধ হ'বই লাগিব। খ্ৰীষ্টান ধৰ্মৰ লোকে আমাৰ সংস্কৃতি গ্ৰহণ কৰিছে নেকি? এনেদৰে প্ৰশ্ন উত্থাপন কৰিছে। খিলঞ্জীয়া ৰাইজলৈ বিশেষ আহ্বান জনাইছে এবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। চৰকাৰী ঘৰ পাবলৈ আপোনাক দিব লাগিব 500 টকা। হয়, আপুনি এটা খুবেই গুৰুত্বপূৰ্ণ চাই আছে খবৰ। এতিয়াৰ পৰা চৰকাৰী ঘৰ লাভ কৰিব হ'লে দিব লাগিব আপোনাৰ 500ৰ পৰা 1000 টকা। যদি টকা নিদিয়ে তেনেহ'লে আপুনি লাভ নকৰিব পাৰে চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ পাবলৈ হ'লে আপোনাক হেনো 500 টকা দিব লাগিব। PMৰ ঘৰৰ বাবে জিঅ' টেগিঙৰ নামত চলিছে এইবাৰ বৃহৎ দুৰ্নীতি ৰাজ্যত। পঞ্চায়ত প্ৰতিনিধি আৰু কৰ্মচাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰী ঘৰৰ বাবে হেনো পঞ্চায়ত প্ৰতিনিধি কৰ্মচাৰীক দিব লাগে এতিয়াৰ পৰা ধন। জিঅ' টেগিঙৰ নামত ফটো উঠাই অবৈধভাৱে চলা এই ধন সংগ্ৰহৰ অভিযোগ উত্থাপন। আন আঁচনিৰ নামতো টকা সংগ্ৰহ কৰি আছে একাংশ লোকে। পঞ্চায়ত সদস্য শ্বহীদুল ইছলাম আৰু কৰ্মচাৰীৰ বিৰুদ্ধে উঠিছে অভিযোগ। পৰৱৰ্তী খবৰ, বজৰং দলক চেলেঞ্জ দি এইবাৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে খ্ৰীষ্টান সমাজে। এইবাৰ বজৰং দলৰ ঘৰে ঘৰে চলিব কেৰল। বজৰং দলক এইবাৰ অপেন চেলেঞ্জ দিলে খ্ৰীষ্টান সমাজে। বজৰং দলৰ ঘৰে ঘৰে চলিব এইবাৰ কেৰল। হয়, আপুনি ঠিকেই শুনিছে। আজিৰ পৰা আৰম্ভ হ'ব খ্ৰীষ্টানধৰ্মী লোকসকলৰ কেৰল। এতিয়াৰ পৰা বজৰং দলক অপেন চেলেঞ্জ। 31 ডিচেম্বৰলৈকে ঘৰে ঘৰে চলিব কেৰল, এইবুলি হিন্দু সমাজে চলাইছে এনেদৰে প্ৰতিবাদ। নলবাৰী কাণ্ডক তীব্ৰ গৰিহণা যোগাইছে খ্ৰীষ্টান লোকসকলে। এনেদৰে তেওঁৰ কেইবাটাও প্ৰতিবাদ সাব্যস্ত কৰিছে। বজৰং দলক অপেন চেলেঞ্জ দিলে এইবাৰ খ্ৰীষ্টান সমাজে।